So hello dear students. Next আমি এতিয়ালৈকে চালো first law of thermodynamics চাইছিলো. First law of thermodynamics আমি চাইছিলো heat transferred is equal to change in internal energy plus W work done. আমি heat transfer আৰু workৰ sign convention কিটা চাইছিলো. Work done by the system positive, work done on the system negative. Expansion hole system e work kore, that's why expansion work is positive. Compression hole system ot work kore, that's why compression work is negative. Heat supplied to the system is positive, heat rejected by the system is negative. Ekita ami saisil. Now this analysis is about first law when applied to a cycle. ঠিক আছে, দেখা পাই আছা, this is a cycle. কিয় cycle? Because finally আকৌ initial state ot return হৈছে. বহুত কিটা process মিলি পেলাই finally initial state ot return হৈছে. ইয়াতে বহুত কিটা process আছে. This is a process 1 to 2. So 1 to 2 কাৰণে যদি মই first law লিখো এনেকুৱা হ'ব. Q heat supplied in 1 to 2 is equal to work done from 1 to 2 plus change in internal energy. Change in internal energy final minus of initial U2 minus of U1. ইয়াতে heat to positive হ'ব পাৰে negative হ'ব পাৰে because এনেকুৱা হ'ব পাৰে কি heat supply কৰি আছে, in that case আমি positive লম. এনেকুৱা হ'ব পাৰে heat reject কৰি আছে, in that case আমি negative লম. So মই এতিয়া just ফৰ্মুলাটো লিখি আছো, work done from 1 to 2 plus U2 minus of U1. Similarly 2 to 3 লৈকে এটো লগালো, 2 to 3 লৈকে যেটা লগাম, heat supplied in 2 to 3 is equal to work done from 2 to 3 plus change in internal energy, that is U3 minus of U2. আকৌ 3 to 4 কাৰণে লগাও, 3 to 4 process কাৰণে যদি মই first law লগাও, heat in process 3 to 4 is equal to work done from process 3 to 4 plus change in internal energy. Internal energy টোক মই final minus initial গোটেইকেইটা ষ্টেপত লিখিছো. আকৌ number 4 4 পৰা 1 process কাৰণে লিখো, heat supplied is equal to work done plus change in internal energy. এইকেইটা লিখিলো. এইকেইটা লিখাৰ পিছত মই কি কৰিছো, মই গোটেই চাৰিটা ইকুৱেশ্যন, এই চাৰিটা ইকুৱেশ্যন মই প্লাছ কৰি দিছো. এটা প্লাছ কৰি দিছো, প্লাছ U2 মাইনাছ U2 কাট খাব, প্লাছ U3 মাইনাছ U3 কাট খাব, প্লাছ U4 মাইনাছ U4 কাট খাব, প্লাছ U1 মাইনাছ U1 কাট খাব. সো গোটেই ইণ্টাৰনেল এনাৰ্জি কেইটা কাট খাই যাব, থাকি যাব কি এইকেইটা প্লাছ ইকুৱেল টু দিছ. সো এইকেইটা পালো দিছ প্লাছ দিছ. সো এটুকে লিখে এনেকে, এইটো সাইক্লিক ইন্টিগ্ৰেল বুজাই আছে, সাইক্লিক ইন্টিগ্ৰেল, এই সাৰ্কেলটো সাইক্লিক ইন্টিগ্ৰেল বুজাই আছে. সাইক্লিক ইন্টিগ্ৰেল মানে বুজাই আছে এন্টায়াৰ সাইকেলটোত যিমান হিট দিছে, এন্টায়াৰ সাইকেলটোত যিমান হিট দিছে. কিছুমান প্ৰসেছত হিটটো পজিটিভ হ'ব, কিছুমানৰ নেগেটিভ হ'ব, হেতু আমাক কোৱেশ্চনত দিয়া থাকিব. ঠিক আছে, বাট মই জাস্ট লিখিছো cyclic integral of dq is equal to cyclic integral of work done. ঠিক আছে, okay. So এটো আসলে আমাৰ first law when applied to a process, sorry, when applied to a cycle. First law when applied to a process আমি জানো, first law when applied to a cycle এটো change হৈ যায়. ঠিক আছে, so first law when applied to a cycle this is, or first law when applied to a process is this one. ঠিক আছে, okay. So next আহো, এটা চোৱা, এটা suppose PV diagram আছে, PV diagram, এটোকে indicator diagram বুলিও কয়. Suppose 1 পৰা 2 লৈকে এটা process বুজালে, 1 to 2, তেতিয়া হলে এই প্ৰসেসটোত এৰো মাৰ্কৰ মিনিং আছে, কিন্তু এনেকে যদি দেখাই আছে ইট ইজ মিনিং, এটো মিনিং হয় ইট ইজ এ এক্সপেনশন প্ৰসেস, 1 পৰা 2 লৈকে গৈ আছে, ভলিউম বাঢ়ি আছে, মানে এক্সপেনশন প্ৰসেস. আৰু যদি এৰোটো তেনেকে নিদি প্লাই অপোজিট ডাইৰেকশনত দেখাই দিয়ে, ইট মিন্স ভলিউম কমি আছে মানে কম্প্ৰেছন প্ৰসেস. সো এটা ওয়ার্ক পজিটিভ হ'ব, এনেকে থাকিলে ওয়ার্কটো নেগেটিভ হ'ব. ঠিক আছে, বাট আমাৰ ওচৰত এটা ৰুল আছে, দ্যাট ইজ ইফ ইউ ফাইন্ড দ্য এৰিয়া, এই গ্ৰাফটো তলত থকা এৰিয়াখিনি যদি ফাইন্ড কৰি লোৱা, দিস এৰিয়া উইল গিভ ইউ দ্য ওয়ার্ক. ঠিক আছে, ওয়ার্ক মানে ওয়ার্কৰ ভ্যালুটোহে দিব,
ৱৰ্ক প্লাছ হ'ব না মাইনাছ হ'ব প্ৰচেছটো চাই পেলাই তোমালোকে লিখিব লাগিব যদি এনেকুৱা এৰ' থাকে তেতিয়াহ'লে ৱৰ্কৰ ভেলু এৰিয়াটো যোনটো ভেলু পালা ছাপ'জ এৰিয়া 5 পালা যদি প্ৰচেছটোত এনেকৈ এৰ' দিয়া আছে মানে আনচাৰ ইজ প্লাছ 5 জুল যদি এৰ'টো এনেকৈ দিয়া আছে তেতিয়াহ'লে আনচাৰ ইজ মাইনাছ 5 জুল আই হোপ দিছ ইজ ক্লিয়াৰ ঠিক আছে অ'কে চ' এই কুৱেশ্যনটো চোৱা এতিয়া এইটোৰে হেল্প ল'ম এইটোত কি কোৱা আছে কুৱেশ্যনটোত পঢ়া কুৱেশ্যনটো তিনিটা আইচ'থাৰ্মেল প্ৰচেছ দেখাই আছে তোমালোকে জানা পি ভি ডায়েগ্ৰামত আইচ'থাৰ্মেল কাৰ্ভছবোৰ এনেকুৱা হয় ঠিক আছে চ' তিনিটা 1 2 3 তিনিটা আইচ'থাৰ্মেল প্ৰচেছ দেখাই আছে ছেইম ভলিউম চেঞ্জ ছেইম হৈছে 1 প্ৰচেছত ইনিচিয়েল ভলিউম এইখিনি আছিলে ফাইনেল ভলিউম এইটোৱে চেঞ্জ হৈছে ছেকেণ্ড প্ৰচেছতো ছেইম থাৰ্ড প্ৰচেছতো ছেইম এতিয়া তোমালোকক সুধি আছে এই আইচ'থাৰ্মেল প্ৰচেছকেইটাত if delta Q1, delta Q2, delta Q3 are respective heat transferred in the respective processes. তিনিটা প্ৰচেছতে হিট ট্ৰান্সফাৰটো দিয়া আছে চ' এই ৰিলেশ্যনকেইটাৰ ভিতৰত কোনটো হ'ব সেইটো ক'ব লাগে আচ্ছা চ' ফাৰ্ষ্টতে এইবিলাকতো প্ৰচেছ হয় তেতিয়াহ'লে ফাৰ্ষ্ট ল ফৰ এ প্ৰচেছ লিখোঁ ফাৰ্ষ্ট ল ফৰ এ প্ৰচেছ কি হয় হিট ইজ ইকুৱেল টু ৱৰ্ক ডান প্লাছ চেঞ্জ ইন ইণ্টাৰনেল এনাৰ্জি আইচ'থাৰ্মেল প্ৰচেছৰ কাৰণে চেঞ্জ ইন ইণ্টাৰনেল এনাৰ্জি ইজ 0 so Q is equal to W. এটা W টো কেনেকৈ ওলায় এৰিয়া আণ্ডাৰ দ্য পি ভি গ্ৰাফ চ' যোনটো এৰিয়া বেছি তাৰ ৱৰ্কটো বেছি চ' সেই কিউটো বেছি হ'ব চ' এতিয়া চোৱা ফাৰ্ষ্টটোৰ তলত চবতছে বেছি এৰিয়া আছে চ' ফাৰ্ষ্টটোৰ ৱৰ্কটো চবতছে বেছি যদি ৱৰ্কটো বেছি হয় কিউটোও বেছি হ'ব চ' ইয়াৰ পৰা মই ক'ব পাৰোঁ এই অপশ্যন বিটো কাৰেক্ট হ'ব ঠিক আছে চিম্পল প্ৰব্লেম বেছড অন পি ভি ডায়েগ্ৰাম এণ্ড ফাৰ্ষ্ট ল এপ্লাইড টু এ প্ৰচেছ নেক্সট চোৱা এনেকুৱা কুৱেশ্যনছবিলাক বহুত ভাল হয় এতিয়ালৈকে তোমালোকে জানা কি শ্লোপ অফ আইচ'থাৰ্মেল প্ৰচেছ ইজ মাইনাছ অফ পি বাই ভি এণ্ড শ্লোপ অফ এডিয়াবেটিক প্ৰচেছ ইজ মাইনাছ অফ গামা টাইমছ অফ পি বাই ভি চ' আইচ'থাৰ্মেলৰ শ্লোপটো এডিয়াবেটিক শ্লোপ মানে adiabatic slope is greater than isothermal slope by gamma times. Slope of adiabatic is equal to gamma into slope of isothermal. এইটো বস্তু জানা so slope to কাৰ বেছি হয় adiabatic processor slope to বেছি হয় PV গ্ৰাফত দেই PV গ্ৰাফত কৈছিলো ফাৰ্ষ্ট ভিডিঅ'ত আছে এইখিনি বস্তু এতিয়া আমাক হয় কি আমাক এনেকুৱা দি দিয়ে আৰু আমাক এনেকুৱা দুটা গ্ৰাফ দি পেলাই সোধে কি কোনটো আইচ'থাৰ্মেল হয় কোনটো এডিয়াবেটিক হয় এই দুটা গ্ৰাফত কোনটো আইচ'থাৰ্মেল কোনটো এডিয়াবেটিক ঠিক আছে এটা চোৱা ইয়াতে এৰ'বিলাক ডিফাৰেণ্ট টাইপৰ হ'ব পাৰে এনেকুৱা এৰ' হ'ব পাৰে দুইটাতে এনেকুৱা এৰ' মানে দুটা গেছ মানে গেছটো এই চিলিণ্ডাৰত ভলিউমটো কমি গৈ আছে এইটো এৰ' মানে ভলিউমটো কমি গৈ আছে কম্প্ৰেছ কৰি আছে এনেকৈ কম্প্ৰেছ কৰি আছে আৰু সেই কম্প্ৰেছটো ছেইম ভলিউমলৈকে কম্প্ৰেছ কৰিছে দুটা চিলিণ্ডাৰত লৈ লৈছে ছেইম গেছ ছেইম ভলিউমলৈকে কম্প্ৰেছ কৰিছে খালি এটা এডিয়াবেটিক প্ৰচেছ এটা আইচ'থাৰ্মেল প্ৰচেছ ঠিক আছে আৰু যদি আমাক এৰ'টো এনেকুৱা দি দিয়ে ইয়াৰ মিনিংটো হ'ব গেছটো এক্সপেণ্ড কৰি আছে ইয়াতে গেছটো এক্সপেণ্ড হৈ আছে এইটো পিষ্টন গেছটো এক্সপেণ্ড হৈ আছে ফ্ৰম ছেইম ভলিউম ইনিচিয়েল ছেইম ভলিউম আছিলে এক্সপেণ্ড হৈ আছে খালি এটা এডিয়াবেটিক এটা আইচ'থাৰ্মেল ঠিক আছে এৰ'ই ডিফাৰেণ্ট মিনিং কৰিব পাৰে ঠিক আছে এৰ'ই গোটেই প্ৰচেছটোক চেঞ্জ কৰি দিব পাৰে চ' হোপফুলি এইখিনি বস্তু ক্লিয়াৰ এতিয়া আমি চাওঁ ইয়াতে কোনটো এডিয়াবেটিক আৰু কোনটো আইচ'থাৰ্মেল ওলাব লাগে আমাক আমি কি কৰোঁ বহুত ৱে আছে মই চবতছে ভাল ৱে যোনটো পাওঁ সেইটো মই তোমালোকক দেখাই আছোঁ আমি কি কৰোঁ এই এটা চোৱা এটা বস্তু দেখাই লওঁ আগতে ছাপ'জ এইটো এটা পি ভি ডায়েগ্ৰাম এই পি ভি ডায়েগ্ৰামত এটা এডিয়াবেটিক আঁকিছা এটা আইচ'থাৰ্মেল আঁকিছা দুইটা এনেকুৱাই হ'ব হয়নে দুইটা একেই হ'ব কিন্তু হয় কি এটা এডিয়াবেটিক আৰু এটা আইচ'থাৰ্মেল যদি লোৱা
দে উইল ইণ্টাৰচেক্ট এট চাম পইণ্ট কিবা এটা পইণ্টত গৈ পেলাই দুইটা কাৰ্ভ পি ভি ডায়েগ্ৰামত ইণ্টাৰচেক্ট কৰিবই যদি ইণ্টাৰচেক্ট নকৰে যদি এনেকুৱা দেখাই আছে মানে আইডাৰ দুইটাই এডিয়াবেটিক বা দুইটাই আইচোথাৰ্মেল কিন্তু যদি পি ভি ডায়েগ্ৰামত এনেকৈ ইণ্টাৰচেক্ট কৰি আছে কোনোবা এটা পইণ্টত ইয়াৰ মিনিং কোনোবা এটা আইচোথাৰ্মেল কোনোবা এটা এডিয়াবেটিক ঠিক আছে এইকেইটা ইণ্টাৰচেক্ট কৰিবই সেইটো এটা ৰুল হয় ঠিক আছে চ' এতিয়া আমাক যিহেতু এতিয়া ইণ্টাৰচেক্ট হৈ আছে আমি ক'ব পাৰিম এইটো কোনোবা এটা ইয়াতে আইচোথাৰ্মেল আছে কোনোবা এটা এডিয়াবেটিক আছে আমি সেইটো ওলাব লাগে চ' এই ফাৰ্ষ্ট এই ডায়েগ্ৰামটো চাওঁ কৰিম কি পইণ্ট অফ ইণ্টাৰচেকশ্যনত পেৰেলেল টু এক্স এক্সিছ এটা লাইন ড্ৰ কৰি ল'ম তাৰপিছত আমি এংগল বিচাৰিম এংগল এই লাইনকেইটাৰ লগত এংগল বিচাৰিম আৰু এংগলটো এনেকুৱাকৈ বিচাৰিম এই লাইনকেইটাৰ লগত এনেকুৱাকৈ বিচাৰিম যাতে এংগলটো 90তকৈ সৰু হয় চোৱা এটা এংগল মই এনেকৈ ল'ব পাৰোঁ এইটো এটা এংগল আৰু এইটো এটা এংগল বা মই এনেকৈও ল'ব পাৰোঁ এইটো এটা এংগল আৰু এইটো এটা এংগল বাট এইটোত চোৱা এংগলকেইটা 90তকৈ বেছি হৈ আছে চ' মই এই এংগলকেইটা কনচিডাৰ নকৰোঁ মোৰ এংগলটো সদায় 90তকৈ সৰু হ'ব লাগিব ঠিক আছে এতিয়া এইটোত চোৱা এই দুটা এংগল পালা এই দুটাৰ ভিতৰত এংগল ডাঙৰ কোনটো এই দুটা এংগলৰ ভিতৰত এইটো এংগল ডাঙৰ চ' এংগলটো ডাঙৰ মানে শ্লোপটো বেছি চ' এই তলত থকাটো হৈ যাব এডিয়াবেটিক ওপৰত থকাটো হৈ যাব আইচোথাৰ্মেল ওপৰত থকাটো হৈ যাব আইচোথাৰ্মেল তলত থকাটো হৈ যাব এডিয়াবেটিক বাট এনেকৈ মনত নাৰাখিবা কি ওপৰটো আইচোথাৰ্মেল তলৰটো এডিয়াবেটিক মই কৰা এনালাইচিছটো কৰি চাবা ঠিক আছে একো কৰিব নালাগে জাষ্ট পেৰেলেলটো য'ত ইণ্টাৰচেক্ট কৰে এইটোত চাওঁ এবাৰ এইটোত চাওঁ ইয়াতে ইণ্টাৰচেক্ট হৈ আছে চ' এই ইণ্টাৰচেকশ্যন পইণ্টত পেৰেলেল টু এক্স এক্সিছ ড্ৰ কৰিলোঁ নেক্সট এতিয়া যদি এংগলকেইটা চোৱা এইটো এটা এংগল দুইটাই 90তকৈ বেছি হ'ব চ' আমি 90তকৈ সৰু এংগল বিচাৰিব লাগিব আমি কি কৰিম এই যোনটো লাইন আছে লাইনটোক অকণমান এক্সটেণ্ড কৰি দিওঁ চিমিলাৰলি এইটো লাইনকো এক্সটেণ্ড কৰি দিওঁ এতিয়া এংগলকেইটা 90তকৈ সৰু হৈ গ'ল এইটো এটা এংগল এইটো ডাঙৰ এই এংগলটো ডাঙৰ এইটো কোনটো হয় এইটো লাইনৰ মানে যোনটো এংগল ডাঙৰ সেই এংগলটো এডিয়াবেটিক চ' ওপৰত থকাটো এডিয়াবেটিক তলত থকাটো আইচোথাৰ্মেল ঠিক আছে এনেকৈ মনত নাৰাখিবা ওপৰত থকাটো এডিয়াবেটিক তলত থকাটো আইচোথাৰ্মেল মই যেনেকৈ এনালাইচিছটো কৰিলোঁ তেনেকৈ উলিয়াই ল'বা একো কৰিব নালাগে পইণ্ট অফ ইণ্টাৰচেকশ্যনত পেৰেলেল ড্ৰ কৰিলোঁ টু এক্স এক্সিছ এংগল লেছ দেন 90 ডিগ্ৰী চাওঁ এই দুটা এংগল লেছ দেন 90 ডিগ্ৰী হৈ আছে পেৰেলেল টু এক্স এক্সিছ এইটো এটা এংগল এই দুটা এংগলে লেছ দেন 90 ডিগ্ৰী এইটো এংগলটো ডাঙৰ মানে তলৰটো এডিয়াবেটিক ইয়াতে পেৰেলেল টু এক্স এক্সিছ ড্ৰ কৰিলোঁ এংগলটো আমি দুইটাই 90তকৈ বেছি পাই আছোঁ চ' এক্সটেণ্ড কৰোঁ এইটোকো এক্সটেণ্ড কৰিলোঁ এতিয়া দেখিছোঁ তলৰ এংগলটো ডাঙৰ তলৰটো কোনটো কাৰণে আছিলে এইটো কাৰণে মানে দিছ ইজ এডিয়াবেটিক ঠিক আছে চিম্পল এনেকৈ চালে হৈ যাব অন্য একো কৰিব নালাগে এতিয়া চোৱা এইটোৰ বেছতে এই কুৱেশ্যনটো দিয়া আছে কুৱেশ্যনটো পঢ়া এইটোত দুটা লাইন দেখাই আছে এ বি চি ডি ইণ্টাৰচেক্ট কৰিছে মানে এইটোত কোনোবা এটা আইচোথাৰ্মেল কোনোবা এটা এডিয়াবেটিক এইটোত কোনোবা এটা আইচোথাৰ্মেল কোনোবা এটা এডিয়াবেটিক চ' উলিয়াব লাগে কেনেকৈ উলিয়াওঁ এইটোত পেৰেলেল টু এক্স এক্সিছ ড্ৰ কৰোঁ দুটা এংগল চাওঁ চ' বি ইজ এডিয়াবেটিক ডাঙৰ এইটো পইণ্টত ইণ্টাৰচেক্ট হৈ আছে এইকেইটা এংগল হৈ যাব চ' ডি ইজ এডিয়াবেটিক মানে বি এণ্ড ডি আৰ এডিয়াবেটিক চ' অপশ্যন বিচাৰোঁ বি এণ্ড ডি এডিয়াবেটিক থকা অপশ্যন নম্বৰ ডিত পাবা চ' অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট এ এন চি আইচোথাৰ্মেল হৈ যাব বি এণ্ড ডি এডিয়াবেটিক ঠিক আছে নেক্সট চোৱা আৰু এটা প্ৰব্লেম দেখাওঁ তোমালোকক এইটো কনচেপ্টৰ বেছতে হয় ঠিক আছে চাগে মই নেক্সট ক্লাছত দেখাই দিম সেইটো এতিয়া এইটো চোৱা এইটোৰ পৰা সুধি আছে এইটো পি ভি ডায়েগ্ৰামক তোমালোকে কনভাৰ্ট কৰিব লাগে পি টি ডায়েগ্ৰামত ঠিক আছে চ' প্ৰচেছকেইটা চাই লওঁ ইয়াতে এ বি কি প্ৰচেছ হয় কনষ্টেণ্ট আৰু চাইকেলটো কেনেকৈ ঘূৰি আছে চোৱা চাইকেলটো এ বি চি ডি এ এৰ' দেখাই দিছে চ' ইয়াতে ফাৰ্ষ্টতে চাই লোৱা কিবা অপজিট চাইকেল দেখাই আছে নেকি এইটো এটা অপজিট চাইকেল দেখাই আছে যোনটো কেতিয়াও নহয় বিকজ ইয়াৰ পৰা বি পৰা এ দেখাই আছে আমাক কি লাগে এ পৰা বি চ' এইটো চাইকেল কেতিয়াও নহয় থাকি গ'ল তিনিটা এই তিনিটাৰ ভিতৰত এতিয়া চোৱা এ পৰা বিলৈকে কনষ্টেণ্ট প্ৰেছাৰ দেখাই আছে এইটোত এ পৰা বিলৈকে কনষ্টেণ্ট প্ৰেছাৰ আছে আৰু এইটোত আছে মানে এইটোও নহয়
এইটোত এ পৰা বি লৈকে কনষ্টেণ্ট প্ৰেছাৰ নহয় চ' এইটোও নহয় থাকি গ'ল এই দুটা এতিয়া চোৱা এতিয়া তুমি তোমালোকে গম পালা আইডাৰ এইটো হ'ব বা এইটো হ'ব এ পৰা বি লৈকে এডিয়াবেটিক ঠিক আছে সৰি এ পৰা বি লৈকে কনষ্টেণ্ট প্ৰেছাৰ ঠিক আছে বি পৰা চি লৈকে কি হ'ব এইটো আইচোথাৰ্মেল প্ৰচেছ চ' বি পৰা চি লৈকে আইচোথাৰ্মেল চ' ইয়াতেও দেখাই আছে বি পৰা চি লৈকে আইচোথাৰ্মেল ইয়াতেও দেখাই আছে বি পৰা চি লৈকে আইচোথাৰ্মেল এইটো টেম্পাৰেচাৰ কনষ্টেণ্ট বি পৰা চি লৈকে চ' এতিয়ালৈকে দুইটাই ঠিক হৈ আছে চি পৰা ডি লৈকে আচ্ছা চি পৰা ডি লৈকে কনষ্টেণ্ট ভলিউম এই দুটাৰ ভিতৰত চি পৰা ডি লৈকে কনষ্টেণ্ট ভলিউম কোনটোৱে দেখাব এইটোৱে দেখাব নে এইটোৱে দেখাব আচ্ছা চাই লোৱা একবাৰ আমি জানো পি ভি ইজ ইকুৱেল টু এন আৰ টি হয় হয়নে পি ভি ইজ ইকুৱেল টু এন আৰ টি এতিয়া কনষ্টেণ্ট ভলিউম মানে কি হ'ব যদি কনষ্টেণ্ট ভলিউম হয় কি মই ক'ব পাৰোঁ পি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু টি হ'ব কনষ্টেণ্ট ভলিউম মানে আৰু পি যদি ডাইৰেক্টলি প্ৰপৰ্চনেল টু টি হয় গ্ৰাফটো সদায় পি টি গ্ৰাফটো যদি চোৱা এনেকৈ অৰিজিনৰ পৰা ওলাব ঠিক আছে এতিয়া চোৱা চি ডিটো এই পি টি গ্ৰাফত অৰিজিনৰ পৰা ওলোৱাটো কি হ'ব পি টি গ্ৰাফত যোনটো অৰিজিনৰ পৰা ওলাই আছে ডেট ৰিপ্ৰেজেণ্টছ কনষ্টেণ্ট ভলিউম ঠিক আছে ভি ইজ ইকুৱেল টু কে এইটোৱে বুজাব এইটো জানা চাগে তোমালোকে ঠিক আছে পি টি গ্ৰাফত অৰিজিনৰ পৰা যোৱা লাইনটোৱে কি বুজায় কনষ্টেণ্ট ভলিউম প্ৰচেছ বুজায় চ' ইয়াতে চোৱা চি ডিটোতো অৰিজিনৰ পৰা ওলোৱা কেতিয়াও নাই এইটো এনেকৈ যাব ইয়াতে চোৱা চি ডিটো এনেকৈ যদি এক্সটেণ্ড কৰা এইটো অৰিজিনৰ পৰা ওলাই আছে চ' চি ডিয়ে ইয়াতে কি ৰিপ্ৰেজেণ্ট কৰি আছে চি ডি ইজ ৰিপ্ৰেজেণ্টিং কনষ্টেণ্ট ভলিউম প্ৰচেছ ঠিক আছে চ' হৈ গ'ল ওলাই গ'ল চি ডি কনষ্টেণ্ট ভলিউম আকৌ ডি পৰা এ লৈকে আইচোথাৰ্মেল চ' ডি পৰা এ লৈকে আইচোথাৰ্মেল চ' অপশ্যন এ ইজ কাৰেক্ট ঠিক আছে ইয়াতে মই এটা পইণ্ট দেখালোঁ তোমালোকক এই পইণ্টটো বহুত দৰকাৰী পইণ্ট হয় এই পইণ্টটো ঠিক আছে নেক্সটটো চোৱা এই কুৱেশ্যনটো অকণমান ভুল আছে কুৱেশ্যনটো কি ভুল আছে চোৱা মানে এনেকৈ অৰিজিনৰ পৰা ওলোৱা দেখাইছে এ বি বি চি চি এ এনেকৈ দেখাই আছে এ বি চি এই এৰ'কেইটা ভুল দিছে এৰ'কেইটা এনেকুৱা হ'ব বি চি চি এ এনেকুৱা হ'ব ঠিক আছে এইটো কি কৰিব লাগে আকৌ ভি টি গ্ৰাফৰ পৰা পি ভি গ্ৰাফলৈ নিব লাগে চ' পাৰিবা চাওঁ এতিয়া চোৱাচোন আকৌ লগাই চোৱা পি ভি ইকুৱেল টু এন আৰ টি পি ভি ইকুৱেল টু এন আৰ টি পি ভি ইকুৱেল টু এন আৰ টি হয় এতিয়া যদি এই ভি টি গ্ৰাফত অৰিজিনৰটো চোৱা ভি টি গ্ৰাফত মানে ভি ডাইৰেক্টলি প্ৰপৰ্চনেল টু টি কাৰণে যদি চোৱা ভি ডাইৰেক্টলি প্ৰপৰ্চনেল টু টি যদি হয় তাৰ কাৰণে এই চেণ্টাৰৰ পৰা ওলোৱাটো কি হ'ব কনষ্টেণ্ট প্ৰেছাৰ প্ৰচেছ হ'ব ঠিক আছে হয় নহয় ভি টি গ্ৰাফত অৰিজিনৰ পৰা ওলোৱাটোৱে কি বুজায় এইটোৱে কি বুজাই আছে কনষ্টেণ্ট প্ৰেছাৰ বুজায় এইটোৱে ভি টি গ্ৰাফত এনেকৈ অৰিজিনৰ পৰা ওলোৱাটোৱে কনষ্টেণ্ট প্ৰেছাৰ বুজায় মানে ইয়াতে এ বি এ ডাইৰেকশ্যনটো ভুল আছে দেই ইয়াতে মানে এ বি এ ইয়াতে কনষ্টেণ্ট প্ৰেছাৰ বুজাই আছে চ' চাই লওঁ এ বি কনষ্টেণ্ট প্ৰেছাৰ ইয়াতে ক'ত আছে এ বি কনষ্টেণ্ট প্ৰেছাৰ এটাটো এইটো আছে আৰু এটা এইটো আছে এইটোতো নহয় চ' এইটো অপশ্যন নহয় এইটো অপশ্যন নহয় এটা নেক্সট চোৱা বি পৰা চি লৈকে কনষ্টেণ্ট ভলিউম বি পৰা চি লৈকে কনষ্টেণ্ট ভলিউম ইয়াতেও দেখাই আছে বি পৰা চি লৈকে কনষ্টেণ্ট ভলিউম ইয়াতেও দেখাই আছে ঠিক আছে চ' এতিয়ালৈকে এই দুইটাই এলিমিনেট কৰিব পৰা নাই নেক্সট চি পৰা এলৈকে কনষ্টেণ্ট টেম্পাৰেচাৰ দেখাই আছে চ' পি ভি গ্ৰাফত পি ভি গ্ৰাফত আইচোথাৰ্মেলটো কনষ্টেণ্ট টেম্পাৰেচাৰ মানে আইচোথাৰ্মেলটো কাৰ্ভ হয় ইয়াতে তোমাৰ চোৱা চি পৰা এইটো কনষ্টেণ্ট টেম্পাৰেচাৰ প্ৰচেছ হয় বাট ইয়াতে চি পৰা এইটো কনষ্টেণ্ট হ'ব নেকি ইয়াতেতো নহ'ব হয় নহয় চ' চি পৰা এলৈকে আইচোথাৰ্মেল এইটোৱে দেখাই আছে চ' অপশ্যন চি ইজ কাৰেক্ট ফৰ দিছ ঠিক আছে চ' আজি কেইটামান গ্ৰাফ ৰিলেটেড প্ৰব্লেমছ দেখালোঁ তোমালোকক নেক্সট ক্লাছত আৰু কেইটামান দেখাম চ' এইকেইটা বস্তুৰ লগত ভালকৈ ইউজটো হৈ লোৱা এইকেইটা প্ৰচেছ কাম আহিব ঠিক আছে চ' থেংক ইউ